সৰ্বনাশ কৰি পেলাইছে। মানে এনে হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজি পাইছে যে তেওঁ আৰু অহাবাৰ হ'ব নোৱাৰে, গতিকে পিছৰবাৰ যিজন মুখ্যমন্ত্ৰী হয় বা চৰকাৰ হয় তেওঁ যাতে অসমখন ভালকৈ চলাব নোৱাৰে এনেধৰণৰ এটা ব্যৱস্থা কৰি যাব বিচাৰিছে। আৰু নহ'লে 25 কোটি টকাৰে লোকৰ টকাৰে ৰাইজৰ বন্ধকত দি মডগ্ৰেজ ৰাখি তেওঁ 25 কোটি টকাৰে কোনোবাই পেণ্ডেল কৰিব নেকি কওকচোন? এই অভাৱৰ দিনত পেণ্ডেল কৰি যদি ৰাইজে এনেদৰে ৰাইজৰ পইচাৰে তেওঁ বিলাসিতা কৰিছে, এই কথাৰ উত্তৰ ৰাইজে দিব। আৰু সেইকাৰণে তেওঁ অসমখনক সকলো ফালৰ পৰা শেষ কৰি গৈ তেওঁ জানে যে তেওঁ ক্ষমতালৈ নাহে, বেলেগ আহিলেও যাতে বিপদত পৰে, সেইকাৰণে এনেধৰণৰ এটা ব্যৱস্থা কৰিছে য'ত 42,000 কোটি টকা, কিমান ক'লে আপুনি? 42,000 কোটি টকা কেৱল ইণ্টাৰেষ্ট। মূল আছে EMI ভিতৰে দিওঁ আমি, মূল আপোনাৰ আছে 1,50,000তকৈ বেছি কোটি টকা ধাৰ আছেই, সেই তাৰ লগত আপোনাৰ ইণ্টাৰেষ্টটো আছে। এইটো ইণ্টাৰেষ্টৰ কেৱল ইণ্টাৰেষ্ট দিওঁতে মূল কম্পাউণ্ড ইণ্টাৰেষ্টবিলাকতো আছেই, চক্ৰবৃদ্ধি সুদবিলাকতো আছেই। এটা বস্তু কি, এনেধৰণে চৰকাৰে ধাৰ ল'লে কেইটামান দিন দিব নালাগে, তাৰপিছত ইয়াৰ কম্পাউণ্ড ইণ্টাৰেষ্ট হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰে সুযোগ লৈছে, তেওঁ যিটো এতিয়া ধাৰ লৈছে সেই ধাৰটো 3 বছৰৰ পিছত আমি ৰিটাৰ্ণ কৰিব লাগিব। গতিকে তেওঁৰ ইচ্ছামতে ধাৰ লৈ আছে, য'ত নালাগে তাতো তেওঁ এতিয়া অভাৰব্ৰিজ বনাইছে, ফ্লাইঅভাৰ বনাইছে, কোনো অলাগতিয়াল বুলি কৈ আছে মানুহে। ওচৰৰ মানুহখিনিৰ ব্যৱসায় বাণিজ্য বেয়া হৈ গৈছে, বিভিন্ন ধৰণৰ টেক্স। এতিয়া যে আপোনাৰ চিণ্ডিকেট, মই দুদিনমানৰ পিছত কৈ আছোঁ, চিণ্ডিকেট কিমান হৈছে আপোনাৰ নামনি অসমত আহিলে বেছি ভালকৈ ধৰিব পাৰে।